जाम्बा बेलेग कुइसन हुदक এইবিলাক কি মিছা মিছি ঠেল गान्जा सोबनानै फेनानै माने बे নাই দিয়ে একো দিয়াই নাই চব ধর্ণাদয়টো কাটি দিছে মই उदालगुरियावहाय दुखुथिया न'खर मेगन नुवा बिथांमोनाहाय बिनिफ्राय अरुणोदयखौ दाननानै होदों होनना बिथांमोना फोरमायदों आरो लोगोसे हेल्प बिनाय नोंथांमोना भिडिअखौ नायोब्लानो बुजिनानै लानो हागोन बेराफारसेथिं अनिल कुमार नार्जारी सासे सर्ट मुभिनि कमेडियान बिथाङाहाय प्रमद बर' सारखौ लानानै खायसे खोथा लोगोसे बिटिआर बेखौ लानानै बेजोंनो लोगोसे मांगोना हाग्रामा महिलारि सार मानासावहाय थाव जोबनायनि मोनसे खौरां बा ससे क्लिप बेजोंनो लोगोसे गोबां खोथा भिडिअखौ जोबजासिम नायनाला नोंथांमोना मा बुंदों बिथाङाहाय दा नोंथांमोनहाथ' मिथिखाबाय नङा होमबा इउपिपिएलआ मा बुस्थु प्रमद बर'आ मा बुस्थु प्रमद बर'आ जाहैबाय माने फालोनिफ्राय हख'जानाय मासे मैदेर दानथारसो जानानै थाबाय आरो बेबो माने रायजो राजाफोरजों हख'जानाय मासे मैदेर दानथार दा बिथांखौ जोंनि रायजो राजाफोर रावबो मोजां मोनला नङा होमबा दा प्रमद बर'आ जोंखौ थगायबाय थादोंमोन सिगाङाव माने बिटिआरआनो एखेबारे बिसिबा गोलाव बिसिबा गिदिर लद्रायद्रायथारनानै रायजो राजाफोर उनाव मोनथिबाय माने सासे गान्जा सोबग्राया गान्जा सोबनानै फेनानै माने बे आलि হিচাপত ল'ব লাগে এই মানাছ গৈ পোৱাৰ লগে লগে তেল খতম বোলে এইবিলাক কি ড্ৰাইভাৰ হ'ব দেখা নাই তেল নাই সেইকাৰণেতো থাকি আহিছে এই যে অহা নাই তেল শেষ হৈছে এই মানাছতে তেল নাই তেল খতম হৈছে সেইকাৰণে আহি পোৱা নাই হেলিকপ্টাৰ লৈ অহাৰ কথা আছিল মই প্ৰথম কোকৰাঝাৰ গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ পৰা পৰ্বতজৰাৰ পৰা ডাইৰেক্ট মানাছ এই ড্ৰাইভাৰে খেল নাই তেল আছে না নাই এইবিলাক ড্ৰাইভাৰ লগত কি হ'ব তেলটো অলপ হিচাপত ল'ব লাগে এই মানাছ গৈ পোৱাৰ লগে লগে তেল খতম বোলে এইবিলাক কি ড্ৰাইভাৰ হ'ব নিৰ্বাচন ভাল যাম্বা বেলেগ কুইশ্যন সুধক এইবিলাক কি মিছা মিছি আমি জিকি আছে এইবিলাক জিকোৱাৰ পিছত আপুনি কি কাম কৰিব এইবিলাক সুধকচোন কি কুৱেশ্যন কৰে কিমান লাগে আপোনাক কিমান লাগে 100টা তলত নাপায় আমি কিমান লাগে চৰকাৰ বনাবলৈ কিমান লাগে 65 এইটো প্ৰমোদ বড়োহে ক'ব পাৰিব কিয় প্ৰমোদ বড়োহে ক'ব পাৰিব ইউপিপিএল এৰি পেলাই কিয় বিপিএমত আহিছে সেইটো প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই প্ৰমোদ বড়োক সোধক তেতিয়া গম পাব এইটো প্ৰমাণক সুধিলে হ'ল আমাৰতো কি আছে চৰকাৰ বনাব বিহু আহি আছে কিবা কোনা বিহু আহি আছে কমল সিং কোন হয় কমল সিঙৰ কথা কোনোবা কমল সিঙৰ কথা কোনোবা আফচুৰ কথা কোনোবা ইউপিপিএলৰ কথা যদি মানি চলে শেষ হৈ যাব মৰি যাব জন্মৰ পৰা চকুৰে নেদেখোঁ মানে আমাৰ বহুত দুখৰ কথা হ'ল আমি যদি আমাৰ কাৰণে ভগৱানে যদি জন্ম নিদিলে হ'ল তো আমি ভাল আছিল কিয় আমাৰ যদি এটা ভৰি নাথাকিলে হ'ল বা এটা হাত নাথাকিলে আমি চলিব পাৰিলোঁ আমাৰ আজি দেখোঁ আমাৰ চকুৱে নাই দুইটা আমি কেনেকৈ চলিম এতিয়া আমি মানে কিবা মোৰ ভণ্টি আৰু মই এতিয়া বৰ্তমান আমি পঢ়ি আছোঁ আমাৰ এতিয়া মা দেউতাই মানে আমাক পঢ়াব নোৱাৰে মই চৰকাৰৰ পৰা সহায় বিচাৰি আছোঁ কোনো চৰকাৰ মোক আগবাঢ়ি আহি কিনে সহায় কৰিবৰ কাৰণে মই কিবা বিচাৰি আছোঁ মোক প্লিজ আমাক সহায় কৰি দিয়ক বাট I am very much we are very much poor and আমি দৰিদ্ৰ মানুহ হয় আমাক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মোৰ ভণ্টিৰ লগতে অৰুণোদয় কটিগল ইয়াৰ নাম প্লিজ ভৰাই দিয়ক আমি একো আমি মানে গভৰ্ণমেণ্টৰ পৰা একো সহায় পোৱা নাই এতিয়ালৈকে আমি সহায় পাবৰ কাৰণে আমি বহুত গৰীব দুখীয়া মানুহ হয় আৰু আমাক প্লিজ সহায় কৰক কোনোবা চৰকাৰ মানে please help us we are very much poor and in one house we are two of our sisters we are blind please now our parents they cannot make us to study and we want to study so much what will say now how is the world we need not see still now how is the world and how is our parents better they are white or better they are black so please we are requesting any please to help and we are
we want to see how is the world how is that generation going on, but we still know we did not get, but this we are accepting, but we want to study so much. Please you help us and please you make us, we are requesting so much. And now my sister will speak a few words in English. ছোৱালীকেইটা কৰোণাতে আগতে পাই আছিল, এতিয়া পোৱা নাই 4-5 মাহ ধৰি। এতিয়া ইমান গৰীব মানুহ কেনেকৈ পঢ়াম? মোৰ ছোৱালীজনী লাগে নহয়। এতিয়া ধনী হ'লেতো মই বেলেগৰ পৰা হাত বিচৰাব নগ'লোঁ হয়। এতিয়া দুখীয়া মানুহ হৈ গ'লে মানে হোৱাই লাগিব। ইমান দিন পৰা চৰকাৰ হৈ আছে, ইমান দিন দাউৰি থাকোঁ, একো কোনো গৰজ দিয়াই নাই আজিৰ পৰা। মই কি নতুন চৰকাৰৰ পৰা আহাৰ পাই কোনে একো দিয়া নাই? নাই দিয়া, একো দিয়াই নাই, চব ধৰ্ণাটো কাটি দিছে। মই কেনেকৈ পঢ়াম ইহঁতক? মোৰ এজন কাম কৰে, 5 পৰিয়াল কেনেকৈ খুৱাব, কেনেকৈ পঢ়াব? এতিয়া সেইটো প্ৰাইভেট স্কুল হয়, এতিয়া সেই ছোৱালীকেইটাকে এতিয়া বোলে চৰকাৰী স্কুল নপঢ়ে। এতিয়া বোলে কৈ আছে মা মই কেনেকৈ চৰকাৰী পঢ়িম বুলি। এতিয়া 5 ক্লাছটো ইংলিছ মিডিয়াম পঢ়ি কিলি বোলে 5 ক্লাছ আৰু কেনেকৈ চৰকাৰী যাই পঢ়িবৰ কাৰণে, সেইকাৰণে কৈ আছোঁ মই আমাক ডিফিকাল্ট হয় কি আমাৰ ব্ৰেইল লিপিৰ চিষ্টেম আমাৰ চবতে আমি শিকিব নোৱাৰোঁ। আগৰ পৰাই যদি আমাৰ কাৰণে চৰকাৰী মিডিয়ামত দিলেহেঁতেন আমি পাৰি যালোঁ হ'ল। এতিয়াতো আমি নোৱাৰিম, আমাৰ কাৰণে বহুত ডিফিকাল্ট হ'ব আমাৰ পঢ়াব মানে কিবা হ'ব। সেইকাৰণে আমি ক'লোঁ যে এইটো 5 ক্লাছ আমি ইংলিছ পঢ়িলোঁ আৰু 5 ক্লাছ কেনেকৈ আমি অসমীয়া মিডিয়ামত পঢ়ি